group of ministry to develop clear roadmap and implementation of the framework. আমি আলোচনা কৰিছোঁ তেখেতৰ চেয়াৰমেনশ্বিপত এখন গ্ৰুপ অফ মিনিষ্টাৰ মিটিং অনুষ্ঠিত হৈছিল 25/9/2024 তাৰিখে তাত থ্ৰেডবে আলোচনা হৈছিল আৰু এইখিনি কেনেকৈ আগবঢ়াই নিয়া হ'ব সেই সম্পৰ্কে ৰূপৰেখা প্ৰস্তুত হৈছিল। ঠিক তেনেকৈ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাতে 16/2/2025 অন্য এখন মিটিং অনুষ্ঠিত হৈছিল। এখন আমাৰ দ্বিতীয় বৈঠক আছিল, তাতো বিস্তৃতভাৱে আলোচনা কৰি এইখিনি আগবঢ়াই নিয়াৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তদ্ৰূপ 22/11/2026 মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাতে পুনৰ আলোচনা হৈছে আৰু আমি নিশ্চিত যে আমাৰ এই কাৰ্যকালত মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰবল ৰাজনৈতিক ইচ্ছাৰ বাবে দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ থকা এই অসম চুক্তিৰ দফাসমূহ বিশেষকৈ ক্লজ 6 আমাক সকলো ধৰণৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰাৰ সুবিধা দিছে, সেইখিনি আমি ৰূপায়িত কৰিবলৈ সক্ষম হ'ম। অধ্যক্ষ মহোদয়, অসম চুক্তিৰ মূল স্পিৰিটটোৱে আছিল অবৈধ বিদেশীৰ বহিষ্কাৰ। এই ক্ষেত্ৰত নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মই ধন্যবাদ জনাম যে চিনাক্তকৰণ হোৱা বিদেশী পুছবেক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু একে সময়তে ভাৰত অসম বাংলাদেশ সীমান্ত অঞ্চলত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে কোনো অবৈধ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰিব নোৱাৰে, তাৰ কাৰণে সীমান্ত অঞ্চলত কি কি ব্যৱস্থা কঠোৰভাৱে লোৱা হৈছে মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ। মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ যি ভাৰত বাংলাদেশ সীমান্ত আছে এইটো যথেষ্ট দীঘলীয়া। ইয়াৰ লেংথ হৈছে 267 কিলোমিটাৰ। তো শ্ৰীভূমিত 98.30 কিলোমিটাৰ, কাছাৰত 27 কিলোমিটাৰ 27 কিলোমিটাৰ আৰু ধুবুৰীত হৈছে 141 কিলোমিটাৰ, টোটেল 267 কিলোমিটাৰ। তো আমাৰ এতিয়া মূল লক্ষ্য হৈছে যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা যাতে আৰু ভৱিষ্যতৰ দিনত অবাধ প্ৰব্ৰজন হ'ব নোৱাৰে সেইটো নিশ্চিত কৰা। আৰু তাৰ কাৰণে আমি সকলোৱে জানো যে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ আছে আৰু ইয়াৰ উপৰিও ছেকেণ্ড লাইন অফ ডিফেন্স শক্তিশালী কৰিবৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে। তাত বৰ্ডাৰ কেইটামান আউটপোষ্ট 14টা আউটপোষ্ট আছে।